জিদ্দা আপোনালোকৰ কুকুৰ আছে নে আছে কেইটা মানে সৰি কেইটা নহয় এইবোৰ গাঁৱলীয়া কুকুৰবোৰ নে কিবা হেৰি দামী না জাৰ্মান চেফাৰ্ড য়েছ য়েছ মনত পৰিছে হেৰিত গৈছিলেতো এটা অন্নপ্ৰাশনত এপইণ্টমেণ্টে যাওঁতে কুকুৰে মেলিছে নেকি অপেন থাকে একো দিগদাৰ নহয় কেইটা আছে তিনিটা মানে আছে কেইটা তিনিটা আছে কি খুৱাই জানো কি কয় মানে প্ৰথমতে তাহাঁতৰ ফুট দিছিলোঁ কিবা কিবি অলপ প্ৰথম অৱস্থাত তাৰপিছতে নাই সেইবোৰ নোৱাৰিলোঁ আছে আৰু এতিয়া আমি যি খাওঁ তাকে দিওঁ আৰু তাত খালি মাছ মাংস অকণমান লাগে সেইটো গ'লে ভাল পাই খায় আৰু হেৰি এইটো কি কয় কুকুৰটোৰ ৰুমটো AC নেকি কুকুৰটোৰ ৰুমটো AC মানে সি একচুৱেলি তাতে মানে তাত মা য'ত শুৱে মাৰ ৰুমটো AC মানে মাৰ সি প্ৰায় মাৰ লগতে শুৱে পায় ই দুটা বাহিৰত থাকে বাৰু একদম সঁচা কথা এটা কওকচোন দেই মাৰ কাৰণে ৰুমটো AC কৰিলে নে মানে কুকুৰটো অনাৰ পিছত ৰুমটো AC কৰিছে নহয় একচুৱেলি কুকুৰটো অনাৰ পাছতহে আমি এইটো আপোনাৰ যিটো এতিয়া AC কৰা নিচিনা হ'ল আচলতে এটা কথাটো এনেকুৱা হৈছে মাৰ ৰুমটো ছেপাৰেট হৈ যোৱাৰ লগে লগে তাৰমানে মাৰ ৰুমটো অলপ চাপৰ দেখায় তাৰমানে মায়ে AC লৈ বেয়া পাইছিলে আগতে মাহঁতৰ ৰুম AC আছিলে যেতিয়া আমাৰ ৰুমটো বেলেগ আছিলে এতিয়া মায়ে এটা কিনাৰত ৰুম এটা এক্সট্ৰা ৰুম এটা দিয়াৰ কাৰণে মাৰ ৰুমটো তাৰমানে আকৌ এটা AC লগাই দিবলগীয়া হ'ল আৰু এটা কুকুৰটো এটা কি হ'ল ACত থাকি ভাল পায় তাৰমানে মই এটা কথা ভাবোঁ একদম ফ্ৰেংকলি মানে কুকুৰটো অনালৈকে মাৰ ৰুমটো AC কৰিব লাগিব বুলি মনলৈ অহা নাছিলে চাগে তেনেকুৱাটো বুলি নহয় একজেক্টলি আজি অলপ দিনৰ আগত আপুনি যিয়ে নকওক লাগিলে আজি অলপ দিনৰ আগত তুৰাম খনিকৰ চাই লেকচাৰ এটাত কৈছে এতিয়া এনেকুৱা হৈছে তাৰমানে ঘৰত থকা কুকুৰটো য'ত ৰাখিছে ঘৰটো AC সেই ৰুমটো AC কিন্তু মাক বাপেক যিটোত আছে মানে সেইটো নন AC সেইটো কথা আপুনি কিয় জানে আকৌ মই তেনেকুৱা আমি তেনেকুৱা মেণ্টেলিটি নাম নহয় 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 বুলি নহয় আমি তেনেকুৱাতো মইতো 2008 চনতে মোৰ মা দেউতাৰ ৰুমত মই আপুনি সেইটো ভুল নুবুজিব মই যিটো ফেক্ট মানে সেইটো কৈছোঁ আপোনাৰ ক্ষেত্ৰত নহ'ব পাৰে তথাপিতো আপুনি আওবুকাকে ক'লেতো যে কুকুৰটো অনাৰ পিছত আপুনি AC কৰিছে হয় নে নহয় আচ্ছা আৰু এটা কথা কওঁ আপোনালোকৰ ঘৰলৈ আপুনি মাতি থাকে মোক মই নোযোৱাৰ একমাত্ৰ কাৰণটো কি জানে কুকুৰটো এনেকৈ চিকুমাই খেলি যিটো নাযায় আচলতে কুকুৰটো যেতিয়া আহে আপোনালোকৰ আটাইতকৈ ডাঙৰ ভুল কি একদম মই ফ্ৰেংকলি কৈছোঁ দেই বেয়া নাপাওঁ একদম এজ এ ফ্ৰেণ্ড কৈছোঁ আপুনি কিয় কয় একো নকৰে বুলি সেইটো কথা নহয় মই এবাৰ এঘৰলৈ গৈছোঁ অভিও গৈছে মোৰ লগত ষ্টুডেণ্ট মই মানে ভিডিঅ' এটা কৰিবলৈ গৈছিলোঁ মই কৈছোঁ কুকুৰটো ধৰক নাই নধৰে একো নকৰে একোপাত কুকুৰটোৱে জাপ মাৰি ইয়াৰ পৰা মই বগা চাৰ্টৰ ক'লা পেণ্ট এটা পিন্ধি গৈছিলোঁ ইয়াৰ পৰা একদম আঁঠুৰ তললৈকে লেতেৰা কৰিলে মোৰ মানে এক্সট্ৰিম খং উঠিলে আৰু উঠি পেলাই মই লাষ্টত ক'লোগৈ আপোনালোক কি মানুহে বোলো কি মানুহ আপোনাক ইমান বাৰম্বাৰ কৈ আছে আৰু কুকুৰটো নধৰে নহয় আমাৰ কুকুৰটোও তেনেকুৱা হয় আমাৰ কুকুৰটো আপোনাৰ গৈ আপোনাৰ শুঙি মেলি জঁপিয়াই মেলি গুচি যায় এতিয়া এইটো কি কৰিম এতিয়াতো উপায়টো নাই এই মানুহ গ'লে যে কয় একো নকৰে সেইটো কিন্তু আপোনালোকৰ ড্ৰবেক গম পাইছেনে আৰু শুনক মানুহৰ গেটত জিতু দত্তৰ ঘৰলৈ স্বাগতম লিখিব লাগে কিন্তু কি আপোনালোকৰ ঘৰত বিৱাৰ অফ ডগছ লিখিছে কুকুৰৰ প্ৰতি সাৱধান মানুহ গ'লে বেয়া পায় আপোনালোকে নহয় আমি অলপ মানুহক মানে এটা সাৱধানতা কৰি দিওঁ তাৰমানে শুনক আজিকালি এটা ধং হৈছে কুকুৰ নথকা মানুহেও লিখে বুলি বিৱাৰ অফ ডগছ কোনোবাই ভাবি লয় আমি এৰিষ্টকেট মানুহ সেইকাৰণে এইটো এনেকৈ লিখি থওঁ নহয় কোনোবাৰ ক্ষেত্ৰত মোৰ নিমিলাব আপুনি কোনোবাৰ ক্ষেত্ৰততো মই মোৰ মিলাটো হ'ব নাই মিলোৱা নাই আপোনাক মই ক'ব পৰাৰ কাৰণে কৈছোঁ আকৌ কোনোবাই ভাবে যে মানুহ আহিব সেইকাৰণে এইটোকে লিখি থওঁ সেইটো আচলতে নহয় বুজিছে অসমীয়া মানুহে অতিথি পৰায়ণ মানুহ আৰু অতিথি দেৱ পাব কিন্তু আজিকালি মানুহে এনেকুৱা কুকুৰ পুহিবলৈ লৈছে মানুহৰ ঘৰলৈ মানুহ যাবলৈ বেয়া পায় মানে এতিয়া মই আপোনালোকৰ ঘৰলৈ নোযোৱাৰ কাৰণ সেইটো এবাৰ এঘৰলৈ গৈছোঁ চোফাটোত বহিছোঁ কোলা লং পেণ্ট এটা পিন্ধি গৈছিলোঁ উঠি আহিছোঁ মোৰ লং পেণ্টটোত মানে নতুন ডিজাইন নোমবিলাক গোটেই নোম তাৰপিছতে শুনক আপুনি 3 ইডিয়ট চিনেমাখন চাইছে নহয় এই 3 ইডিয়ট চিনেমাখনত যে মানুহ এজনে কাঢ়ি থাকে মাকে যে এই বেলনা মাৰি দিলে এনেকৈ দিয়ে দি পেলাই গুটি পেলাই কুকুৰৰ নোম ওলায় মইতো টিভিতহে দেখিছিলোঁ মই বাস্তৱত এঘৰ মানুহৰ লুচিত কুকুৰৰ নোম পাইছোঁ নহয় এতিয়া আপুনি যিটো কথা কৈছে এতিয়া আমাৰ এনেকুৱা এটা অভ্যাস হ'ল যে ভাত খাই থাকোঁতে যদি আমাৰ কুকুৰটো নোম এডাল দিলে ভাতত নোলায় নহয় আমাৰ কিবা আপোনাৰ এটা আইটেম যেন কমি থাকিলে বা টেষ্টি যেন নাই সেইটো এনেকুৱা নিচিনাও হৈছে ক'ব লাজ নকৰোঁ আৰু তাৰমানে
এতিয়া কৰিম কি তাক এতিয়া মাৰি পেলালে হ'ব তাৰ এতিয়া 13 বছৰ হৈ গ'লগৈ সেইটো কথা 13 বছৰ কি কৰিবে তাক চাওক এতিয়া তাক সি ভাল হৈ থাকোঁতে বুকুত ৰাখিছিলোঁ একেলগে খুৱাইছিলোঁ এতিয়া বয়স হৈছে বয়স হ'লে তাক এতিয়া মই দলিয়াই পেলাই দিম নে আপুনি কোৱাৰ দৰে AC ৰুমত নোসোমাই তাক মই বাহিৰত উলিয়াই গেটখন মাৰি থ'ম যিয়ে নকৰক শুনক কুকুৰ আৰু মানুহ মই কুকুৰ আৰু মানুহৰ মাজত মই আমাৰ ল'ৰাটোৱে যে অতিপাত জীৱ জন্তু ভাল পায় এই কথাখিনি আপোনালোকৰ কিবা কুকুৰ এটা কিনা কথা কৈছিলে নেকি কৈছিলে সি এইটো কথা গম পোৱা সি আপোনাক ছাপৰ্ট দি সি সেইফালে গৈ আপোনাক ছাপৰ্ট দি থাকিলে কিন্তু মোৰ কথাটো কি গম পাইছে না মোৰ এটা এক্সট্ৰিম খং উঠি আছে এটা কথা এই যে কালি নে পৰহি গুৱাহাটীত যে এজন মানুহক কুকুৰে কামুৰি মাৰি পেলালে গম পাইছে না সেইটো কাৰণেতো আমিও নিজে কেতিয়াবা লজ্জিত হওঁ তাৰমানে কেতিয়াবা এটা ইন এক্সিডেণ্ট এনেকুৱা হ'ব নেকি মানুহে কুকুৰ পোহক যিটো কোনো কথা নাই কিন্তু সেই কুকুৰটোৱে একো নকৰে বুলি গেৰাণ্টি দিয়াটো একদম ভুল প্ৰথম কথা সেইটো হয় কাৰণ আপুনি আজি মানুহ বিশ্বাস কৰিব নোৱাৰে আপোনাৰ লগত মোৰ ইমান ইণ্টিমেচি আছে বাট ইউ কাণ্ট বিলিভ মি মোক বিশ্বাস কৰিব নোৱাৰে কুকুৰ কেনেকৈ বিশ্বাস কৰিব এঘৰলৈ গ'লোঁ ইবাৰ খেদি আহে ইমান কৈছোঁ মানে মই হাতযোৰ কৰি কৈছোঁ আৰু ধৰক একো নকৰে মোৰ লাষ্টত খং উঠি পেলাই মই কি বুলি ক'লো জানে বোলো মই আপোনাকে বিশ্বাস নকৰোঁ কুকুৰ কি বিশ্বাস কৰিম এই কথাটো এনেকুৱা ধৰণৰ যে জন্তুক আমি মৰম কৰিবই লাগিব আৰু প্ৰকৃতিৰ গোটেই ভাৰসাম্যতাটো জন্তুৱে ৰাখিছে কিন্তু সেইটো বুলি আপোনাৰ ঘৰলৈ যদি আপোনাৰ কুকুৰটোৰ পৰা অতিথি যাব নোৱাৰে আপোনাৰ ঘৰলৈ যোৱা অতিথিক যদি কুকুৰে আক্ৰমণ কৰে তেতিয়াহ'লে কিন্তু তেনেকৈ কুকুৰ পোহাটো উচিত নহয় কুকুৰ যি ৰাখে সেইসকলে অলপ কনচিয়াছনেছ হ'ব লাগিব যে কিবা প্ৰকাৰে থাকিব লাগিব আৰু এতিয়া গুৱাহাটী কেছটোতো তেনেকুৱাই হৈ গৈছেতো যিটো কৈছে এটা গুৱাহাটী কেছটোৰ পৰা একচুৱেলি আপুনি কোৱা কথাটো হয় সিদিনাখন আমাৰ ঘৰলৈ আৰু দুজন মানুহ আহিছিলে আমাৰ কুকুৰটোৱে আকৌ এনেকৈ ৱেলকাম কৰিবলৈ ভাল পায় তাৰমানে মই ইয়াৰ পৰা যদি যেতিয়া বিনায়কৰ পৰা যাওঁ নাই সি আপোনাৰ 4 কিলোমিটাৰ আগতে সাৰ পায় তাৰমানে মই গম পাই যায় সি গেটখনৰ ওচৰলৈ ৰখি থাকে মায়ে কয় যে হককৈ দৰ্জাখন এনেকৈ মূৰে খুন্দিয়াই পেলাই ৰৈ থাকে এতিয়া সেই ব্যৱস্থাপনাটোত তাৰ যিটো আমাৰ প্ৰতি মৰম আন্তৰিকতা সি কিবা এটা জানে কিন্তু সেইবুলি জানিও এতিয়া মই তাক মৰম কৰিব পাৰোঁ কিন্তু এতিয়া এনেকুৱা হৈছে যে ৰিচেণ্টলি দাদা এজন আহিছে গেটখনৰ মুখতে ৰৈ আছে মই নাযাওঁ এতিয়া আহি এনেকৈ ভুক পৰিছে মোৰ নিজে লাজ লাগিছে এতিয়া মই যেতিয়া আহক মই ধৰিছোঁ নাই মই এবাৰ কামুৰি দিছে বৰ ভয় খাওঁ দেই হয় দিয়ক শুনক আপুনি কুকুৰ বেজি দিয়ে থৈছে যেনিবা মই মানি নিছোঁ হয় কুকুৰটো বেজি দি থৈছে কামুৰিলে মোৰ একো নহয় কিন্তু কামুৰি যদি এগপেলা ইয়াৰ পৰা লৈ যায় সেই যিটো মই যন্ত্ৰণা পাম সেইটোতো আপোনালোকে মোক মানে তাৰ যিটো যন্ত্ৰণাটোতো উপশম কৰিব নোৱাৰে হয় নে নহয় গতিকে কুকুৰ পোহক আপোনালোকে মই এটা কথাই কওঁ প্ৰিয়ংকাই চাগে কুকুৰ খুব ভাল পায় অকণমানিকেইটাই ভাল পায় প্ৰিয়ংকাইতকৈ মায়ে বেছি ভাল পায় ইহঁতৰ মানে কথা এটা আছে ইহঁতি প্ৰথম অৱস্থাত ধুনীয়া নাই একদম চুলিবোৰ ধুনীয়া চেম্পু টেম্পু দি পাৰফিউম চাৰফিউম মাৰি থৈ নহয় এতিয়া ক্ৰমান্বয়ে বয়স হৈ গৈছে লেট্ৰিন চেট্ৰিনো লাগি থাকে কেতিয়াবা ঘপকৈ গুচি যায় বা ঘপকৈ ৰুমৰ পৰা গৈ পেলাই বাহিৰত ফুৰি আহেগৈ আকৌ লেতেৰা চেতেৰা হয় তলত ফ্ল'ৰখন হয় বেডশ্বীটলৈ যায় চোফালৈ জঁপিয়াই দিয়ে এতিয়া তাহাঁতৰ অলপ কেটকেটানি এইবোৰ আৰু ভাল নাই নেক্সট কৰিব নালাগে আৰু কুকুৰৰ এনেকুৱা হয় কথাটো যে এটা কুকুৰ মানে আজিকালি আকৌ কুকুৰক আপুনি কুকুৰ বুলি ক'ব নোৱাৰে মোৰ ভয় লাগে মানে আমাৰ ঘৰলৈ কোনোবা অতিথি যদি আহে গাড়ীত কুকুৰ দেখোঁ এতিয়া আমাৰ যোৰহাটৰ জুলি আহে জুলিক মই এদিন সুধিছোঁ জুলি তোমালোকৰ কুকুৰটো কুকুৰ বুলি ক'লে বেয়া পোৱা নেকি বোলে আপুনি সেইটো বুলি নকয় কি বুলি ক'ব আমাৰতো আমি কি বুলি জানে আপুনি আমাৰতো কি বুলি মাতো গম পাই ন কি বুলি মাতে নাজানো এইটো কৰ্ণেল তাৰ কিন্তু মানুহ নামটো চাই কুকুৰটো কৰ্ণেল লাগি চাপৰ আচ্ছা কথা হ'ল কি বাৰু ঠিক আছে কুকুৰটো পোহক আৰু কুকুৰ এনেকুৱা হয় মানে কেতিয়াবা কোনোবা ধৰক কাৰোবাৰ ছোৱালী এজনী আছিলে বিয়া দি দিলে সেই কুকুৰটোৱে তেওঁলোকৰ কাৰণে বহুত মানে প্ৰিয় হৈ যায় এটা সন্তানৰ গতে তুলি দিলে আমাৰ দীঘল কৰে সেইখিনিলৈকে ঠিকে আছে আৰু কাৰণ কুকুৰে সাধাৰণতে মালিকক বিশ্বাসঘাতকতা নকৰে কিন্তু মালিককে বিশ্বাসঘাতকতা নকৰে কাৰোবাৰ ওপৰত খং উঠি কামুৰিবও পাৰে আপুনি যিটো ষ্টাইলত কুকুৰটো মৰম কৰে মই মৰম কৰিব নাজানিবও পাৰোঁ কামুৰিব পাৰে মই এটা কথা আপোনাক কওকচোন দেই বেয়া পাব নি কওক আপুনি গুৱাহাটী ইনচিডেণ্টটো হোৱাৰ পৰা কুকুৰৰ প্ৰতি বিশ্বাস নাইকিয়া হ'ল নহয় মোৰ গুৱাহাটীৰ ইনচিডেণ্টটো বুলিয়ে নহয় যেতিয়া গুৱাহাটীৰ ইনচিডেণ্টটো হোৱাৰ পিছত মোৰ অলপ খং উঠিছে মানে মনত খং উঠিছে সেই কুকুৰ পোহা মানুহবিলাকৰ ওপৰত সকলো মানুহৰ ওপৰত খং উঠা নাই যে যিসকলে কুকুৰটোৰ ওপৰত 100% গেৰাণ্টি দিয়ে একো নকৰে বেজি দি থৈছোঁ আৰে বেজিহে দি থৈছ নাকে কাণে কামুৰি যদি গোটেই অৱস্থা কাহিল কৰি দিয়ে সেই যিটো কুকুৰে তেখেতক কামুৰিছিলে সেইটোৱে হয়তো বেজি দি থ'ব পাৰে কিন্তু মানুহজন বচাব আপুনি মোৰ আৰু এটা কথা গম পায় নাই বিনায়কত
কুকুৰ আনি পেলাই এবাৰ মানুহৰ কাৰণে ঘপককৈ গৈ ইখন টেবুললৈ কেনেকৈ মুখখন দি দিলে মানুহজনে ক'লে যে এনেকুৱা আজিৰ পৰা ইয়াত কুকুৰ সোমালে আমাৰ হেৰি নকৰিব বুলি ক'লে দেই আমাক ইয়াত খাবলৈ নিদিবা আৰু আমি নাহোঁ ইয়ালৈ কিবা কি কৈ থৈ গ'ল কমপ্লেইন দিলে পিছত মই গোটেই এইটো ভিডিঅ' ফুটেজত চালোঁনো কি কেছটো তেনেকুৱা এটা অলপ কমপ্লিকেশ্যন এটা হৈছিলে তাৰপিছতে ভাইটিয়ে মানে কুকুৰ আনিলে কৈ দিয়ে যে বাইদেউ বেয়া নাপাব দেই এদিন মই থাকোঁতেই ক'লে যে বাইদেউ যদি বেয়া নাপায় তাক বাহিৰত ৰাখিব নেকি তাৰপৰা মোৰ ভাইটিক অলপ স্লেং ৱৰ্ড কৈ কিবা কিবি কৈ থৈ গুচি গ'ল তাৰমানে দেই তাৰমানে ভাইটিয়ে পিছত অলপ দুখো কৈছে যে এইটো একচুৱেলি আমি কি কৰিম এতিয়া তাৰমানে ক'লেও বেয়া পায় ইজন কাষ্টমাৰৰ কাৰণে ক'লেও বেয়া পাই যায় আৰু আমিও বেয়া পাওঁ ধৰক চবেইটো তেনেকৈ ভাল নাপায় ন ধৰক এতিয়া আমি কুকুৰটো তেনেকৈ ৰাখোঁ বা মই যেনেকৈ কৰোঁ এতিয়া আমাৰ ঘৰৰ মানুহে বাকীবিলাকে কোনেও গা ধোৱা সেই গা ধুবলৈ বেয়া পায় মায়ে মই তাক গা ধোৱাওঁ সেই গা ধুৱালে বেয়া পায় আৰু ইণ্টাৰেষ্টিং কি গম পাইছে না আজিকালি একো নতুন ফেশ্বন ওলাইছে মই আমাৰ ঘৰত বিয়া এখন পাতিছোঁ মই আপোনাকহে মাতিছোঁ মই লিখা নাই নহয় যে জিতু দত্ত আপুনি সপৰিয়ালে উইথ আপোনাৰ পেট ডগ তাকো লৈ আহিব মই দেখিছোঁ নেকি আজিকালি বিয়াবোৰতে মই দেখিছোঁ দুখনমান বিয়াত দেখিছোঁ ছোৱালীবোৰে হওক বা ল'ৰাতে হওক বা মালিকেই হওক কুকুৰটো লৈ ৰভা এইটো একচুৱেলি কি বুলি এইটো ফেশ্বন আৰু আমাৰ অসমীয়া মানুহবোৰ এই তৰামণি গছাই ক'ব গ'লে যে মানে মাক দেউতাকক আমি বৃদ্ধাশ্ৰমত ৰাখিছোঁ কিন্তু কুকুৰটোৰ কাৰণে আমি ছাৰে যিটো তেওঁ অনুভৱ ব্যক্ত কৰিলে সেই মিটিংখনত কিন্তু সেইটো চাইছোঁ যে ছাৰৰ প্ৰত্যেকটো কথাত সাংঘাতিক এটা গাম্ভীৰ্যতা আছে এটা মেছেজ এটা মানে কিমান ধুনীয়াকৈ গাম্ভীৰ্যতা ৰাখি ছাৰে কথাখিনি কৈছে কোনে কেনেকৈ ভাবিছে মই নাজানো বৃদ্ধাশ্ৰমো প্ৰয়োজন হয় প্ৰয়োজন সাপেক্ষে কোনোবা আপোনাৰ আজি আপুনি আছে কাইলৈ আপোনাৰ ল'ৰা কাইলৈ আপুনি ফৰেইন কাণ্ট্ৰিত থাকিব পাৰে ধৰক আপোনাৰ কাইলৈ আপোনাৰ ফেমিলিয়ে কোনোবাই ছাপৰ্ট নিদিব পাৰে কিন্তু আপুনি বৃদ্ধাশ্ৰমখনেই আপোনাৰ কাৰণে আশ্ৰয়স্থল কিন্তু তাৰ পৰা যদি আপোনাক ল'ৰাই খবৰ কৰে কিবা বোৱাৰীয়ে বা আপোনাৰ বোৱাৰীয়ে খবৰ কৰি থাকে এটা সময়ত সেইটো আপুনি নিগেটিভ বুলি ভাবিব নোৱাৰে কিন্তু এইটো এটা ফেশ্বন হৈ গৈছে যে বাপেক মাকৰ যেতিয়া আপোনাৰ বয়স হ'ব তেওঁৰ ৰুমটো ছেপাৰেট কৰি দিব আপুনি চাওক ষ্টিল মই নিজৰ কথা মই জহাই পোৱা আপুনি জানে চাগে মই কেতিয়াবা এই গুৱাহাটীত থাকিলোঁ গুৱাহাটীত যাব পৰা মই ক'ব পাৰোঁ কি কাৰণে আজিও মই গাঁৱত কি কাৰণে যাওঁ এই মা আছে নহয় সেই মাৰ মা শব্দটো তাৰমানে ৰাতি যেতিয়া 11টা বজাতো যাওঁ 12টা বজাত যাওঁ ইহঁতে আমাৰ পৰিবাৰ শুই দিয়ে কিন্তু মায়ে দৰ্জাখন প্ৰথম কোৱাৰ লগে লগে খুলি দেৰি হ'লে যেন গতিকে মই এইটোৱে কওঁ যে পিতৃ মাতৃ অকণমান দেৰিকৈ ফোন কৰিছোঁ গতিকে কথাটো এনেকুৱা মানে আপোনাৰ পিতৃ মাতৃতকৈ কুকুৰ কেতিয়াও শ্ৰেষ্ঠ হ'ব হয়নে গতিকে সেইটো একেবাৰে চিউডো এৰিষ্ট্ৰকেচি মানে একদম ভুৱা অভিজাত ইংৰাজীত ক'বলৈ গ'লে এতিয়া মই আপোনাক এষাৰ কথাই কওঁ কুকুৰ আপুনি আছে থাকক কোনো কথা নাই কিন্তু এই যে মানুহ গ'লে একো নকৰে কথাষাৰ নক'ব আৰু প্লিজ বিৱেৰ অফ ডগছ সেইখন আঁতৰাই দিব দেই আৰু এই যে ক'লে যে কুকুৰৰ নমুনাহে আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোক ভাত খাবলৈ নামাতিব আপোনালোকৰ ঘৰত এইটো যিটো হয় আৰু কোৱা কথাটো এটা কৈ দিওঁ কেতিয়াবা তাৰমানে এতিয়া তাৰমানে কথাটো বুজা নাই আপোনাক মই কৈছোঁ যে তাৰমানে আজিকালি কিমান গালি পাৰিম কুকুৰ ক'ৰপৰা ওলালে বুলি কৈছে যে এইটো মই সেই গতিকে আজিকালি ওলাই ভাল পাওঁ তাৰমানে আপুনি কাজিয়া কিমান কৰি থাকিব আপুনি যে মোক এবাৰ ক'লে দুবাৰ ক'লে মুখতো কথা ক'লে আপোনাৰ বুলি ভাবিব তথাপিতো আপোনাৰ মাজত বন্ধুত্ব থাকিব এবাৰ ক'লে নুশুনে তেনেকুৱা ভং তাৰমানে এতিয়া মই নিজেই কওঁ কৃষ্ণ উপায় নাই আৰু যি ভাবে আৰু এতিয়া মানে সি মৰিবলৈ বেজিল নাই এতিয়া ভাবিছোঁ কি এই মাহঁতক যেনেকৈ অলপ মৰম কৰি ৰাখিলোঁ তাকো তেনেকৈ ধৰি লওক মই তাক চিলিগুৰিৰ পৰা আনিছিলোঁ গম পাইছে নাই আপুনি জানিব লাগে তাৰপৰা মই নিজে চিলিগুৰিৰ পৰা আনিছিলোঁ চিলিগুৰিৰ পৰা আনিলে অকণমান ইমান মই মানে শুনক মই কুকুৰ ভাল পাওঁ মানে কি যদি বান্ধি থৈ দিছে ঘৰলৈ যোৱা অতিথিক আক্ৰমণ কৰা নাই ভাত খাবলৈ লওঁতে যদি ডাইনিং টেবুললৈ জঁপিওৱা নাই তেতিয়াহ'লে তেনেকুৱা কুকুৰ মানুহৰ ঘৰত পুহিলেও মোৰ আপত্তি নাই কিন্তু কুকুৰ পোহা নামত এই মানুহৰ ঘৰলৈ গ'লে অতিথিক যাতে অকণো মানে ডিষ্টাৰ্ব নকৰে সেইটোতো হ'বই নালাগে আৰু এনেকুৱা কুকুৰ মই বেয়া পাওঁ যি কুকুৰে মানুহ গ'লে আমনি কৰে মৰ্ণিং ৱাক কৰিবলৈ যাব নোৱাৰে আপুনি আৰু কোনোবাই পুহিছে বিলাতী কুকুৰ কোনোবাই পুহিছে ঘৰুৱা কুকুৰ আৰু মানে মুঠতে কুকুৰ এতিয়া ফেশ্বন আৰু মুঠতে উইদাউট কুকুৰ আপুনি মানে এৰিষ্ট্ৰকেট মানুহ নহয় তেনেকুৱা বহুতৰ মনত তেনেকুৱা এটা ধাৰণা আছে গতিকে মই আপোনাৰ লগত যিখিনি কথা পাতিলোঁ আপোনাৰ ঘৰত বাৰু মই কুকুৰৰ সমস্যা পোৱা নাই বা মুখে কৈছে কিন্তু আমাৰ ঘৰত এইবোৰ কথা ক'লে আকৌ আপোনাৰ আকৌ সীমান্তই আহি কি কথা কৈছে মই বাৰু ইমান আপোনাৰ ডিষ্টাৰ্ব পোৱা নাই কিন্তু মোৰ যে মনত এই ক্ষোভটো জাগি আছে আমাৰতো ইমান ডিষ্টাৰ্ব নাই কৰা দেই এনেই মৰমত যায় চাব একো নাই কৰা যাতে ডিষ্টাৰ্ব নকৰে আজি 13 বছৰ হৈ গ'ল আকৌ দেই বুজিছোঁ তাৰ 13 বছৰ হৈ গ'ল তাৰমানে খালি মানে এটা হেৰি নহয় এটা প্ৰব্লেমটো কিছু নাই আপুনি এসপ্তাহ 10 দিন নহ'লে গাটো গোন্ধাই গান ধোৱালে বহুত বেয়া পায় তথাপিতো আৰু লাষ্ট নকৰি মই মানে ভৰাই মেলি সেৱা কৰি দিওঁ আৰু উপায় নাই আৰু যিমান দিন থাকে আৰু নেক্সট মানে আৰু চাগে নকৰিম চাগে আৰু তেনেকুৱা এটা মানে শেষত এটাই আপোনাৰ ওপৰত অনুৰোধ থাকিব কুকুৰ পোহক এই ঘৰৰ ভিতৰত থকা চোফাটোত
বহিবলৈ মানে শুবই শুই মেলি থাকিবলৈ নিদিব আলহীয়ে বেয়া পায় প্ৰথম কথা সেইটো হয়ে পায় মই আপোনাক কৈছোঁতো মানুহৰ ঘৰত মই লুচি খাওঁতে লুচিত কুকুৰৰ নোম ওলাইছে আৰু কি ক'ম আৰু তাতকৈ গতিকে কুকুৰ পোহক গতিকে মানুহ আৰু কিন্তু কুকুৰৰ মাজত এটা গেপ ৰাখিব লাগে আৰু যাতে আপোনাৰ ঘৰৰ কুকুৰটোৱে সন্মুখেদি যোৱা মানুহজনক নাকামোৰে বা আপোনাৰ ঘৰলৈ যোৱা অতিথিজন যাতে নাকামোৰে আৰু যাতে কাৰোবাক বাইক চাইকেলৰ পৰা পেলাই যাতে এক্সিডেণ্ট নকৰে সেইটো কিন্তু মই আপোনাৰ নহয় মোৰ আমাৰ কুকুৰটোৰ মানে আমাৰ কুকুৰটোৰ সেইটো চিষ্টেম নাই এই কিন্তু আপুনি কেতিয়াবা কিন্তু ডাইনিঙত বহিলে এই নোম এডাল আৰু এই চোফাটোত বহিলে নোম এডাল পায় সেইটো অকণমান সেইটো কিন্তু বৰ দুৰ্বলতা আমাৰ ভাল আৰু চবতকৈ দুৰ্বলতা কি হৈছে নাই আপুনি ইয়াতে তলৰ ফ্ল'ৰখন ধুনীয়াকৈ টাইলছবিলাক চাফা কৰি থ'ব তাক এতিয়া কোনেনো তাক নাবান্ধোৱে সি নিজে ঘৰকৈ ৰোজাখন খুলিলে পেচাব কৰিবলৈ লেট্ৰিন কৰিবলৈ চেকুমাই গুচি যায়গৈ আগতে দুদিনমান বাথৰুমত গৈছিলে তেওঁ নাযোৱা হ'ল আহি এতিয়াতো ভালেই আৰু আপোনাৰ নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত এই নিয়ৰ চিয়ৰ পৰি থাকে নাই চেকুমাই যাব নহয় লেতেৰাই চেতেৰাই উঠি আহি সেই টাইলছেদি বগাই বিচনা সৈতে এক পাই চোফাটোৱে সৈতে বাঢ়ি শুই থাকে তাৰপৰা ঘৰত ইহঁতৰ সবাৰ এইটো কেলৈ পঢ়িছে এইটো ক'ৰবাত দি দিয়ক তেনেকুৱা শব্দ আহি যায় আচ্ছা এই শুনক 100% মানুহেতো কুকুৰ ভাল নাপায় ন নাপায় 50% মানুহে ভাল পায় মই মানি লৈছোঁ আছোঁ ভাল নাপায় 50%ও ভাল নাপায় এই কথাখিনি যে মই আপোনাক ক'লোঁ কুকুৰৰ বিষয় লৈ সেই কুকুৰ মই মানি লৈছোঁ জীৱ জন্তু সকলোৱে ভাল পায় কিন্তু কুকুৰটো কেনেকৈ ৰাখিলে মানুহৰ ঘৰত ভাল পায় সেই কথাখিনিকে মই বাকীসকলৰ মানুহৰ মনৰ ভাৱ বুলি ভাবি মই আপোনাক ব্যক্ত কৰিছোঁ গম পাইছেনে গতিকে বেয়া নাপাব আৰু এয়া জিতু দা বিনায়কৰ স্বত্বাধিকাৰী আৰু জিতু নিতু ফাৰ্ণিচাৰ আমি আচলতে এই কথোপকথনটো আমাৰ এটা প্লেন টাইপৰ মানে হঠাৎ আমি কথা পাতিলোঁ আৰু আপোনালোকলৈ আগবঢ়াই দিলোঁ গতিকে যিসকলে কুকুৰ পোহা নাই তেখেতলোকৰ ক্ষেত্ৰত মোৰ ক'বলগীয়া একো নাই কিন্তু যিসকলে কুকুৰ পুহিছে এটাই অনুৰোধ আমাৰ কথাকেইটাৰ মাজৰ পৰা আপোনালোকে অনুভৱ কৰিছে যে কুকুৰ নোপোহা মানুহবিলাকে কুকুৰ পোহা মানুহবিলাকৰ পৰা আচলতে কি আশা কৰে গতিকে চাব যাতে আপোনাৰ ঘৰৰ পোহনীয়া কুকুৰটো কাৰোৰ কাৰণে যাতে সন্ত্ৰাস নহয় আৰু তাৰ কাৰণে যাতে অশান্তিৰ কাৰণ নহয় ধন্যবাদ দেই নমস্কাৰ কথাখিনি ক'লোঁ আৰু তেতিয়া অনুভৱখিনিহে ক'লোঁ এইটো তাৰমানে বৰ আপোনালোকে বেছি নিগেটিভতো নল'ব আৰু বেছি পজিটিভতো নল'ব জাষ্ট আমাৰ অনুভৱখিনি প্ৰকাশ কৰিলোঁ যিখিনি গ্ৰহণ কৰিব পাৰি তাকে ল'ব আৰু থেংক ইউ